নমস্কাৰ সংকুৰিত অসমৰ এটি বিশেষ অনুষ্ঠান কৃষক বন্ধুৰ মাজলৈ স্বাগতম। আজি কৃষক বন্ধুৰ এই অনুষ্ঠানটিত আজি আমি এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিম আৰু আশা কৰো কৃষক বন্ধুসকল উপকৃত হ'ব এই বিষয়টোৰ বিষয়ে আপোনালোকে জানি। আজি আমাৰ মাজত আছে অতিথি ডক্টৰ ৰমণীকান্ত ঠাকুৰীয়া, সঞ্চালক মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়, অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰা। আৰু আজি আমি মুক্ত আৰু দূৰ শিক্ষাৰ ওপৰত কথা পাতিম। কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম দিয়া হয় বা কৃষকসকলে কেনেকুৱা ধৰণৰ পাঠ্যক্ৰমৰ সুবিধা লয় তেওঁলোকে অৰ্থনৈতিক দিশটোৰ ওপৰত স্বাৱলম্বী হ'ব পাৰে বা ব্যৱসায় কৰিব পাৰে। হয়, স্বাগতম। হয়, নমস্কাৰ। নমস্কাৰ। আজি আমি যিহেতু পাঠ্যক্ৰম বিভিন্ন ধৰণৰ পাঠ্যক্ৰম ODL-ত সন্নিৱিষ্ট হৈছে ইতিমধ্যে, সেই পাঠ্যক্ৰমখিনিৰ বিষয়ে মই অলপ জানিব বিচাৰিম। কেনেকুৱা পাঠ্যক্ৰম আছে ইতিমধ্যে ইয়াতে দিছে, মই এবাৰ কৈ দিছোঁ। কাঠফুলা উৎপাদনৰ ওপৰত, আৱৰ্জনা পুনঃ ব্যৱস্থাপনা উৎপাদন প্ৰযুক্তি, দৃষ্টি সংবৃদ্ধিকাৰী কলাৰ বাগিচা সজ্জা, ছাদৰ ওপৰত বাগিচা, মৌ উৎপাদন প্ৰযুক্তি, বাণিজ্যিক ভিত্তিত ফুলৰ খেতি, পৰ্যটন আৰু আতিথ্য ব্যৱস্থাপনা, নাৰ্চাৰীৰ ব্যৱস্থাপনা, উদ্যমিতা বিকাশৰ পথ হিচাপে খাদ্য সংৰক্ষণ। এইখিনি পাঠ্যক্ৰম। এই পাঠ্যক্ৰমসমূহৰ সুবিধাসমূহ এই পাঠ্যক্ৰমখিনি আমি এইবাৰ যিটো কৰিছোঁ নহয়, নামভৰ্তিৰ কাৰণে যিটো আমি এডভাৰটাইজ কৰিছোঁ তাতেহে থকা পাঠ্যক্ৰম। আমাৰ এনেকুৱা পাঠ্যক্ৰম বহুত আছে। আমি এইটো একেলগে নিদিওঁ, কমকৈ যিটো আমাৰ ঋতু বা সময়ৰ লগত মিলে। এতিয়া এই আটাইবিলাক কোৰ্ছে এতিয়া আমাৰ যিটো শীতকালীন সময় আহি আছে সেই সময়টোৰ লগত মিলিছে আৰু মিলাৰ কাৰণে আমাক প্ৰেক্টিকেলবিলাক লাগিব নহয়, গতিকে আমি সেই মিলাইহে কৰিছোঁ। বছৰত আমাৰ এনেকুৱা ধৰণৰ নামভৰ্তিৰ কাৰণে 4টামান আমাৰ হয় আবেদন আমি বিচাৰোঁ আৰু এইটো হ'ল আমাৰ 3 নম্বৰ আবেদন, মানে বিচৰা আমাৰ এইটো এটা। গতিকে আমাৰ বহুত কোৰ্চ আছে আৰু সেই বহুত কোৰ্চৰ ভিতৰত এই 9টা কোৰ্চ, এইবাৰ আমি 9টা কোৰ্চ সামৰিছোঁ। গতিকে কিন্তু এনেই আমাৰ বহুত কোৰ্চ আছে। টোটেল কিমান আছে আপোনালোকৰ? টোটেল আমাৰ হ'ল এতিয়া 50টামান হৈছে। আমাৰ কিছুমান কোৰ্চ আৰু কেতিয়াবা এনেকুৱা হয় বোলে আমাক এটা এনেকুৱা ধৰণৰ বিশেষ এটা কোৰ্চ লাগে, তেতিয়া সেই কোৰ্চটো আমি কাষ্টমাইজ কৰোঁ, আমি বনাই দিওঁ। বোলে আপোনালোকক এনেকুৱা কোৰ্চ লাগে, আমি পাঠ্যক্ৰমটো বনাইছোঁ, বনোৱাৰ পিছত তেওঁলোকে যিহেতুকে তেখেতসকলে বিচাৰিছে সেইমতে আমি তেতিয়াহ'লে আমি নামভৰ্তিবিলাক আমাৰ মানে শিকাৰো বুলি কয় দেই, শিক্ষাৰ্থী বা শিকাৰো বুলি কয়, ষ্টুডেণ্ট বুলি নকয় মুক্ত আৰু দূৰ শিক্ষাত। গতিকে তেওঁলোকে শিক্ষাৰ্থীখিনি দিয়ে, তেওঁলোকৰ কাৰণে উপযোগী পাঠ্যক্ৰমটো আমি বনাওঁ আৰু সেইমতে আমাৰ যিটো ব্যৱস্থাৰে আমি পাঠ্যক্ৰম দিব লাগে আমি সেই ব্যৱস্থাৰে আমি আগবাঢ়োঁ। আৰু শিকাৰুসকলৰ বাবে কেনেকুৱা ধৰণৰ সুবিধা আছে? শিকাৰুটো আমাৰ হয় বিভিন্ন পৰ্যায়ৰ। আপোনাক লগতে কৈ দিছোঁ এই চবতে আমাৰ ভাৰতৰ যিমানবিলাক কৃষি বিশ্ববিদ্যালয় আছে, এই কৃষি বিশ্ববিদ্যালয়সমূহৰ কোনো এখন কৃষি বিশ্ববিদ্যালয়ে এনেকুৱা ধৰণে পাঠ্যক্ৰম ৰাইজৰ মাজত এতিয়ালৈকে দিয়া নাই মানে আমি প্ৰথম, অসম কৃষি বিশ্ববিদ্যালয় প্ৰথম এনেকুৱা ধৰণে এটা ইনক্লুচিভ সকলোকে কৃষি শিক্ষাৰে মানে কি শিক্ষিত কৰাৰ উদ্দেশ্যৰে কৰিছে। আৰু ইয়াত 8ম মানৰ পৰা আমাৰ বিভিন্ন পৰ্যায় আছে। আমাৰ আছে চাৰ্টিফিকেট কোৰ্চ বা প্ৰমাণপত্ৰ পাঠ্যক্ৰম, আৰু আছে কিছুমান আমাৰ এইটো হ'ল হ্ৰস্বম্যাদী পাঠ্যক্ৰম। তেওঁ হ্ৰস্বম্যাদী পাঠ্যক্ৰম সেইটো 3 মাহতকৈ ছুটি আৰু 3 মাহৰ পৰা 6 মাহ বা তাতকৈ বেছি হ'লে আমি সেইটো প্ৰমাণপত্ৰ পাঠ্যক্ৰম বুলি কোৱা হয়। আৰু তাৰে ভিতৰত আছে আমাৰ কিছুমান কোৰ্চ ডিপ্ল'মা সেইটো হ'ল আমাৰ যিখিনি প্ৰফেশ্যনেল ষ্টুডেণ্ট নাইবা BSc এগ্ৰি পাছ কৰিছে, তেওঁলোকে MSc কৰা নাই, তেওঁলোকে PG, গতিকে তেওঁলোকৰ সেই কোৰ্চটো আমাৰ 3টা পৰ্যায়ৰ তাৰমানে কোৰ্চ আছে ডিপ্ল'মা। কিন্তু ডিপ্ল'মা কোৰ্চটো আমি এতিয়ালৈকে দিয়া নাই, কাৰণ তাৰ কাৰণে অলপ নিয়ম নীতি আমাৰ এইটো ভাৰত চৰকাৰৰ নিয়ম নীতিৰ ভিতৰত আমি অলপ সামৰিব লাগিব। সেইখিনি বস্তু আমি কৰাৰ পিছত আমি ডিপ্ল'মা কোৰ্চ দিম। 8ম শ্ৰেণীৰ পৰাই এই শিক্ষা গ্ৰহণ কৰিব পাৰিব? 8ম শ্ৰেণীৰ পৰাই পাৰে। হয়, 8ম শ্ৰেণী মানে ধৰি লওক কোৰ্চটোৰ যিটো টেকনিকেল কাৰিকৰী কথা কিমান ভিতৰত আছে আৰু সেইখিনি কথা বুজিবলৈ কেনেকুৱা ধৰণৰ মানুহ লাগিব আৰু সেইখিনি মানুহৰ তেনেকুৱা ধৰণৰ কথা বিবেচনা কৰি হয়তো কোনোবা 8ম শ্ৰেণী, কোনোবা ধৰি লওক 10ম শ্ৰেণী পাছ হৈছে, কোনোবা ধৰি লওক হায়াৰ ছেকেণ্ডাৰী বা আমাৰ যিটো উচ্চতৰ পৰ্যায়ৰ এনেকুৱা হৈছে, আৰু কেতিয়াবা কোনোবা ক্ষেত্ৰত আমাৰ গ্ৰেজুৱেট লেভেলৰ। তাৰমানে কোৰ্চৰ ভিতৰৰ যিখিনি কথা কাৰিকৰী কথাবিলাক হৃদয়ংগম কৰিব পৰা ধৰণৰ লেভেলৰ আমি পৰ্যায়ৰ আমি
শিকাৰো আমি বিচাৰোঁ আৰু সেইমতে দিওঁ আমি বিভিন্ন সময়ে সময়ে এডভাৰটাইজবিলাক দিওঁ আৰু এইবাৰ আমি 9টা পাঠ্যক্ৰম কৰিছোঁ গতিকে আমাৰ কোৰ্চ বহুত আছে আৰু কিবা কোৰ্চ যদি কোনোবা ব্যক্তিক লাগে ব্যক্তিক বোলে মানে আমি এজনৰ কাৰণে নবনাওঁ বোলে মোৰ অফিচৰ এইখিনি মানুহ হওক কাৰ্যালয়ৰ ইমানখিনি মানুহ হওক 25জন মানুহক মোক এটা এনেকুৱা পাঠ্যক্ৰম লাগে আৰু সেইখিনি যদি আমাৰ কৃষি বিষয়ৰ কোৰ্চ হয় পাঠ্যক্ৰম হয় তেতিয়াহ'লে আমি সেইটো বনাই তেওঁলোকক আৰু তেনেকুৱা ধৰণে আমি বহুত বিজ্ঞানী পৰ্যায়ৰ পাঠ্যক্ৰম বনাইছোঁ এতিয়া গতিকে ধৰি লওক আমাৰ এতিয়া নৰ্থ ইষ্ট ৰিজনৰ কাৰণে আমাৰ শ্বিলঙত যিটো উমিয়ামত আছে আটাৰী বুলি কয় আটাৰী অফিচ তেওঁলোকৰ চাইণ্টিষ্ট কাৰণ এই কোৰ্চৰ সুবিধাটো কি হ'ল এতিয়া চাইণ্টিষ্ট পৰ্যায়ৰ কাৰণে আমি এই কোৰ্চটো কিয় বনাব লগা হ'ল একেবাৰে নতুন কোৰ্চ এই নতুন কোৰ্চৰ আমি বনাই তেখেতসকলে আমাৰ যিখিনি চাইণ্টিষ্টে মানে এনেকুৱা ধৰণৰ কথাবিলাক শিকিবলৈ আহিব তেনেকুৱা ধৰণৰ ভাগে ভাগে পঠাই দিছে আমি সেইমতে পাঠ্যক্ৰমবিলাক দিছোঁ সুবিধাটো ক'ত এতিয়া ধৰি লওক যদি তেওঁলোকৰ আমাৰ কোৰ্চ আছিলে 14 দিনীয়া কোৰ্চ যদি সেই কোৰ্চটো মুক্ত আৰু দেউৰ শিক্ষাৰ অধীনত যদি নকৰে তেতিয়াহ'লে এই 14 দিনীয়া কোৰ্চটোৰ কাৰণে গোটেই বিজ্ঞানীখিনি অফিচৰ পৰা ওলাই আহি আমাৰ থাকিব লাগিব ব্যৱহাৰিক বা কথাবিলাক জনাৰ কাৰণে অফিচটোতো তেতিয়া নচলে গতিকে তেওঁলোকে কি কৰিছে তেওঁলোকৰ বিজ্ঞানীসকলে তাতে অফিচত কামো কৰিছে আৰু তাৰে মাজে মাজে আমি পাঠ্যক্ৰমবিলাক দি দিছোঁ গতিকে তেতিয়া শিকিলে আৰু শিকাৰ পিছত এই 14 দিনৰ মাত্ৰ 5 দিনহে আমাৰ ইয়াত যেটো ব্যৱহাৰিক জ্ঞানৰ কাৰণে আমি য'ত এই পাঠ্যক্ৰমবিলাক দিছোঁ মাত্ৰ 5 দিনৰ কাৰণে আহিব লাগিছে গতিকে ইয়াতে এটা আছে অষ্টম শ্ৰেণী উত্তীৰ্ণ এমাহৰ পাঠ্যক্ৰমৰ সময়সীমা সময়কাল আৰু ইয়াতে দশম শ্ৰেণী উত্তীৰ্ণ সকলে 3 মাহ পাঠ্যক্ৰমৰ সময়কাল হয় গতিকে নহয় এটো আমাৰ ধৰি লওক যেটো পাঠ্যক্ৰমৰ বিষয়টো অলপ বেলেগ ধৰণৰ আমি সেই হিচাপত আমি নিৰূপণ কৰোঁ কেনেকুৱা শিকাৰুৱে আমাৰ পাঠ্যক্ৰমটো ল'ব পাৰিব কিমানখিনি সময়সীমা কিমান থাকে পাঠ্যক্ৰম শিকাৰ কাৰণে কোনোবা পাঠ্যক্ৰমটো লৈছে শিকাৰু সকলে আমাৰ ধৰি লওক কিমান দিনত কমপ্লিট হয় আপুনি এটো হল মুক্ত আৰু দূৰশিক্ষা ওপেন এণ্ড ডিষ্টেন্স লাৰ্নিং গতিকে ওপেন এণ্ড ডিষ্টেন্স লাৰ্নিঙৰ যিটো আমাৰ এই আছে নিয়মাৱলী আছে আমি সেই নিয়মাৱলীৰ ভিতৰত দিওঁ আমি তেওঁলোকে আসলতে আমাৰ এটো ক্লাছ বুলি নহয় কাউন্সেলিং বুলি কোৱা হয় তেওঁলোকক আমাৰ কোৰ্সবিলাকত আমি ক্লাছ হিচাপত নেধৰো সেশন হিচাপত নধৰো আমি কাউন্সেলিং হিচাপত ধৰো তেওঁলোকক আমি ষ্টাডি মেটেৰিয়েল বা যেটো পঠন সামগ্ৰী থাকিব নহয় সেই পঠন সামগ্ৰীখিনি তেওঁলোকে পায় পঢ়াৰ পিছত তেওঁলোকে অধ্যয়ন কৰাৰ কাৰণে আমাৰ পিছৰ ক্লাছটোত তেওঁলোকে যেতিয়া আহিব তেতিয়া হলে আমাৰ অধ্যাপকজনৰ লগত তেখেতসকলক বোলে আমি এইখিনি বস্তু পঢ়ি বুজি নাপালো আমাৰ লগত ডিসকাস কৰিব মুক্ত আৰু দূৰশিক্ষাৰ যিখিনি আমাৰ আসলতে নিয়মাৱলীৰ ভিতৰত চাব লাগে নহয় আমাৰ ধৰি লওক এটো স্কুলত চলি থকা পৰ্যায়ৰ নিচিনা শিক্ষা নহয় এটো মুক্ত আৰু দূৰশিক্ষা আমাৰ বহুত পাৰ্থক্য বহুত আছে এটা ক্লাছবিলাক আমাৰ গধূলি সময় লোৱা যায় সপ্তাহৰ আমি 7 দিনে ক্লাছ নলওঁ সপ্তাহৰ 2 দিন আমি ক্লাছ লওঁ বাকিখিনি সময় তেখেতে নিজে পঢ়িব ক্লাছবিলাক যেতিয়া আমাৰ হয় আমি হয়তো বহুত আৰু কৰিব লগা আছে আমাৰ একেবাৰে নতুন এটো ব্যৱস্থা গতিকে আমি যিমানখিনি লাগে সিমানখিনি কৰিব পৰা নহয় কিন্তু আমি লাহে লাহে এই বস্তুবিলাক কৰি আছো তেওঁলোকে ঘৰতে থাকে ক্লাছটো গধূলি সময়ত লওঁ আমি জেনেৰেলি আমি গধূলি সময়ত ক্লাছটো লওঁ আৰু গধূলি সময়ত ক্লাছটো লোৱাৰ পিছত তেখেতে যিজনে আমাৰ নামভৰ্তি কৰিব অকল যে তেখেতে ল'ব তেনেকুৱা নহয় তেখেতৰ মানুহজনী কাষত আনি বহিব পাৰে ল'ৰা ছোৱালী কাষত আহি বিছনাত এনেকুৱা নহয় ধুনীয়াকৈ মানে ড্ৰেছ কৰি ক্লাছটো ল'ব তেনেকুৱা নহয় একেবাৰে আপোনাৰ মুকলি আৰু এটা মুকলি মুৰিয়াকৈ ক্লাছটো ল'ব পাৰে বিছনাত বহি ফলে পৰিয়ালৰ সকলে বহি ক্লাছটো উপভোগ কৰিব পাৰে লিখি ল'ব তাৰ পিছত আমাৰ কি হয় তেখেতক আমি যিখিনি হিদিনাখন ক্লাছটো লোৱা হ'ল এই পাঠ্য যেটো সামগ্ৰীখিনি তেখেতক আমি এই কৰি দি দিম তেখেতে আৰু পঢ়িলে পঢ়াৰ পিছত যদি তাৰে কিবা কাৰণত ধৰি লওক আৰু যদি আমাৰ পৰিপূৰিকা থাকে তেখেতসকলক হেও দিয়া গ'ল গতিকে তেখেতে খুব ধুনীয়াকৈ নিজৰ ঘৰৰ কাম কোনো ক্ষতি নোহোৱাকৈ আমাৰ এই পাঠ্যক্ৰমবিলাক ল'ব পাৰে আৰু লৈ উঠি তেখেতে আৰু ধৰি লওক এগ্ৰিকালচাৰ কৃষিৰ যেহেতুকে এটো পাঠ্যক্ৰম কৃষি বিষয়ক পাঠ্যক্ৰম গতিকে এই কৃষি বিষয়ক পাঠ্যক্ৰম হলে আমাৰ ব্যৱহাৰিক জ্ঞানটো খুবেই প্ৰয়োজন আৰু ব্যৱহাৰিক জ্ঞানটোৰ কাৰণে তেখেতে আমাৰ প্ৰেক্টিকেলৰ যেতিয়া আমাৰ কোৰ্সটো থিওৰি পাৰ্টটো শেষ হ'ব তত্ত্বমূলক কথাবিলাক শেষ হ'ব তেতিয়া তেখেতে আমাৰ মানে যিটো বিভাগৰ পৰা আমি পাঠ্যক্ৰম দিছো সেই বিভাগলৈ আহিব লাগিব ক্লাছবিলাক লৈ কিন্তু আমাৰ অধ্যাপকসকলে লয় সেই কাৰণে এই শিকাৰু আৰু হল আমাৰ অধ্যাপকৰ লগত তেওঁলোকৰ যেটো সংযোগ এই সংযোগটো এটা বিশেষ বস্তু তেওঁলোকে খুব গৌৰৱবোধ কৰে আমাৰ শিক্ষাৰ্থীসকলে লৈ পেলে শেষত তেওঁলোকে যেতিয়া থিওৰি আমাৰ তত্ত্বমূলক কথাবিলাক শেষ হ'ব তেখেতসকলে ধৰি লওক আমাৰ কৃষি বিজ্ঞানৰ এটা বিষয় কৃষি বিজ্ঞানৰ বিষয় হলে ধৰি লওক আমি যোৰহাটৰ পৰা দিছো যোৰহাট কৃষি মহাবিদ্যালয় তেখেতে আহিব লাগিব
অহাৰ পিছত আমাৰ ব্যৱহাৰিক জ্ঞানৰ কথাবিলাক সম্পূৰ্ণ ল'ব লাগিব লোৱাৰ পিছত আমি শেষৰ দিনা কি কৰোঁ আমি তেখেতে যে কোৰ্সটো সম্পূৰ্ণ কৰিলে সম্পূৰ্ণ কৰাৰ পিছত তেখেতক আমি প্ৰমাণপত্ৰখন দি দিম সাৰ্টিফিকেটখন দিম প্ৰেক্টিকেল লোৱাৰ পিছত কিন্তু যদি কোনোবাই ধৰি লওক তত্ত্বমূলক থিয়ৰী ক্লাছখিনি কৰিলে কিন্তু ব্যৱহাৰিক জ্ঞানৰ কথাবিলাক লোৱা নাই তেতিয়া কিন্তু তেখেতে হেতু ইনকমপ্লিট সাৰ্টিফিকেট নাপায় কিন্তু পিছত আমি যেতিয়া আৰু সেই পাঠ্যক্ৰমটো দিম তেখেতে অকল সেই ব্যৱহাৰিক জ্ঞানৰ কাৰণে যদি আহে আহিলে তেখেতে সেইখিনি জ্ঞান লোৱাৰ পিছত সম্পূৰ্ণ কৰাৰ পিছত তেতিয়া সাৰ্টিফিকেটখন পাব হয় এতিয়া মুক্ত আৰু দূৰ শিক্ষা যেটো ব্যৱস্থা আপোনালোকৰ ODLৰ ফালৰ পৰা এটো আপোনালোকৰ উদ্দেশ্যটো অলমান মই জানিব বিচাৰিম উদ্দেশ্য মই যিখিনি আপোনাক কথা কৈছো তাৰে মাজতে ওলাই পৰিছে হয় এতিয়া ভাৰত চৰকাৰৰ এতিয়া খুব এটা প্ৰাসংগিক বিষয় হৈছে আমাৰ যেটো নতুন মানে শিক্ষা নীতি আহিছে তে নতুন শিক্ষা নীতিত এটাই কথা শিক্ষাটো আমাৰ সামগ্ৰিক ইনক্লুসিভ গতে সামগ্ৰিক শিক্ষা হলে এনেকুৱা ধৰণৰ কথা আহি যায় বহুত ক্ষেত্ৰত ধৰি লওক কৃষি শিক্ষা আমাৰ এগ্ৰিকালচাৰ কলেজখন আছে বিভিন্ন ধৰণৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে এনেকুৱা ধৰণৰ অনুষ্ঠানেৰে কিমানখিনি শিকিব পাৰিব জনসংখ্যাটো বহুত বেছি বহুতৰে কিবা কিবি বিশেষ কাৰণত তেখেতে পাঠ্যক্ৰমবিলাকত আমাৰ ধৰি লওক BSc এগ্ৰি কোৰ্স এটা তেখেতে এডমিশন ল'ব নোৱাৰিলে কিন্তু তেখেতৰ কৃষি শিক্ষা লোৱাৰ এটা মনত ধাউতি আছিল নোৱাৰিলে গতিকে এটো ওপেন কৰি দিলো আমি ওপেন কৰাৰ পিছত তেখেতে আৰু এটোৰ আৰু এটা কথা হল কি আমাৰ এজৰ যেটো নিম্ন যেটো বয়স তাত নিম্নতম বয়সৰ বাহিৰে উচ্চতম বয়সৰ কোনো সীমা নাই আৰু এটা বহুত ভাল এটা কথা ভাল লাগিছে বিভিন্ন ধৰণৰ সমস্যা বা অসুবিধাৰ কাৰণে বহুতে নিজৰ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰে বা সেই শিক্ষাখিনি ল'ব নোৱাৰে তাৰ ফলত বহুত আশা ৰৈ যায় কিন্তু দশম শ্ৰেণী পাছ কৰিও অষ্টম শ্ৰেণী পাছ কৰাৰ পাছতো সেই যিখিনি শিকিব পাৰে তেওঁলোকে সেই শিক্ষা ব্যৱস্থাটো হেতু শিকি লয় আৰু কথা হল কি আমি বহুত শিকিব এতিয়া ধৰি লওক নালাগে মোৰ কথা হল কি এনেকুৱা পৰ্যায়ৰ ল'ৰা ছোৱালী বিলাকৰ উদ্দেশ্য হল কি মোৰ জীৱিকাৰ উপায় এটা থাকিব লাগে গতে তেখেতে বহুত শিকি লাভ নাইতো তেখেতৰ যিটো বিষয়ত তেখেতৰ এটা নিচা আছে সেই নিচা থকা বিষয়টো শিকি তেখেতৰ জীৱনটো নিৰ্বাহৰ কাৰণে সেই ব্যৱস্থাটো ল'ব পাৰিব এতিয়া ধৰি লওক মাছৰুমৰ কোৰ্স এটা দিছো যদি মাছৰুমৰ কোৰ্সটোৰ কাৰণে তেখেতে আকৌ কাখত আৰু ছাগলী পালনৰ ওপৰতো লৈ লাভ নাই সম্পূৰ্ণ মাছৰুমতে থাকক তেখেতৰ সময় খুব কম সময়ৰ ভিতৰত শিকি ল'ব আমি অধ্যাপকসকলে আৰু আমাৰ যেটো তেখেতক যেটো আমি ডিজিটেল মাধ্যমেৰে তেখেতক আমি সামৰিম ধৰি লওক WhatsApp গ্ৰুপ হওক গতিকে এই বস্তুবিলাক আমাৰ পাৰ্মানেন্ট তেওঁলোক কিন্তু ষ্টুডেন্ট আমাৰ বোনাফাইড ষ্টুডেন্ট তেওঁলোক কিন্তু প্ৰশিক্ষাৰ্থী নহয় গতিকে তেওঁলোকৰ গোটেই ৰেকৰ্ড আমাৰ লগত থাকে আৰু এই WhatsApp গ্ৰুপ হিচাপত যদি তেখেতৰ নামটো থাকি গ'ল তেতিয়াহলে আমি কি কৰিম পাঠ্যক্ৰমটো লোৱাৰ পিছত তেওঁলোকৰ লগত আমাৰ যোগাযোগ হ'ব তুমি কি কৰিলা নাইবা তেখেতে কিবা এটা কৰিলে WhatsApp গ্ৰুপত এভেইলেবল কৰি দিলে এভেইলেবল কৰাৰ লগত তেখেতৰ বস্তুটো মই দেখাই নহয় আমাৰ গোটেই অধ্যাপকবিলাক জড়িত হৈ থাকিব মই নিজেও সেইবিলাক চাওঁ আৰু তাৰ পিছত যিখিনি ছাত্ৰ ছাত্ৰী যিখিনি শিক্ষাৰ্থীয়ে তাত নামভৰ্তি কৰিছিলে তেওঁলোকেতো কথাবিলাক জানে তাৰমানে তেওঁলোকৰ মাজত শিক্ষাৰ এটা মাধ্যমও হ'ল WhatsApp গ্ৰুপটো মানে মই এটো শিকিছিলো মই দেখুৱালো তাৰ পিছত কাখৰজনে শিকি ললে আৰু কোনোবা যদি কিবা প্ৰবলেম হয় এতিয়া আমি এনেকুৱা পাইছো ধৰি লওক গছ এডালৰ এটা আমাৰ শিক্ষা গ্ৰহণ কৰিলে আমি সেই শিক্ষা গ্ৰহণ কৰাৰ সময়ত কিবা কিবি সমস্যা তেখেতক আওকাণ মানে শিকা হোৱা নাছিল তাৰ পিছত দেখিলে মোৰ এই গছডালৰ এনেকুৱা এটা সমস্যা হ'ল এই সমাধানটো কি হ'ব তেতিয়াতো আমাৰ যিখিনি অধ্যাপকে ক্লাছ লৈছিলে এই পাঠ্য গ্ৰুপটোত আমাৰ থাকিবই এই দলটোত থাকিব থকাৰ লগতে তেখেতে এটা সলিউশন দিব আপুনি এটো কৰক তাৰ উপৰিও আমাৰ এটা বস্তু হয় কি মোটিভেশন এগ্ৰিকালচাৰটো অকমান মোটিভেশন লাগে কাৰণ বহুতে মানে কি প্ৰাথমিকভাৱে কৃষি শিক্ষাটো তেখেতে এটা জীৱন নিৰ্বাহৰ পথ হিচাপত নলয় কিন্তু কিবা কৈ তেখেতে কৰিলে নাই মোৰ আৰু এই নহয় মই এতুৰে যাওঁ তাৰ পিছত তেখেতক যেটো মানসিকভাৱে তেখেতক উৎসাহ দিয়াৰ কাৰণে আমি বৰ আছুয়ে নহয় আমি তেখেতক হেও কৰিছো তাৰ পিছত আমি ধৰি লওক বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি আছে তে কওঁ আপুনি এটো কৰকছো এটো লেভেলত গলে আপুনি এনেকুৱা চৰকাৰী আঁচনিৰে আপুনি আগবাঢ়িব পাৰিব আমাৰ বিভিন্ন জিলাত কৃষি বিজ্ঞান কেন্দ্ৰ আছে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত আমি সংযোগ কৰি দিব পাৰো নাইবা বিত্তীয় প্ৰতিষ্ঠানত আমাৰ যিখন পাঠ্যক্ৰম আমাৰ যিখন প্ৰমাণপত্ৰ আছে সেই প্ৰমাণপত্ৰখন তেওঁলোকৰ কাৰণে ডাঙৰ সম্বল আৰু এনে হিখন সাৰ্টিফিকেট নাপায় কিবা অলপ জানিবই লাগিব কনফিডেন্স আই মানে নিৰ্ভৰশীলতা বেলেগৰ ওপৰত কমি যায় কিন্তু তেখেতৰ আত্মনিৰ্ভৰশীলতাটো বাঢ়ি যায় আৰু সেই কাৰণে মই যদি কওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ একেবাৰে এটা উৎকৃষ্ট যেটো আমাৰ লৈছে
আমাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ৰ এই ক্ষেত্ৰত নামটো ল'বই লাগিব আমাৰ ধৰি লওক যেটো কোভিড হল কোভিডৰ অভিজ্ঞতাই বহুত ক্ষেত্ৰত আমাক ক্ষতি কৰিছে কিন্তু অভিজ্ঞতাই আমাক বহুত ক্ষেত্ৰত ভাল দিশ দিছে এই মুক্ত আৰু দূৰ শিক্ষাৰ গোটেই ধাৰণাটো হৈছিল কোভিডৰ সময়ত কোভিডৰ সময়ত আমাৰ ধৰি লওক ছাত্ৰ ছাত্ৰী ক্লাছলৈ আহিব পৰা নাই আহিব নোৱাৰাৰ কাৰণে কি হল আমাৰ গোটেই অনলাইন সিস্টেমৰ ক্লাছবিলাক চলি আছে তেতিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ে যেতিয়া ক'লে আমাৰ ডক্টৰ বিদ্যুৎ চন্দ্ৰ ডেকা ছাৰ গতিকে তেখেতে ভাবিলে আমি এই সিস্টেমটোৰে যদি আমি ছাত্ৰক ক্লাছ শিকাব পাৰিছো ল'ব পাৰিছো একাডেমিক শিক্ষায়তনিক কথাবিলাক যদি আগবঢ়াই নিব পাৰিছো তেতিয়াহলে এই মাধ্যমটোৰে অসমৰ যিখিনি মানুহে কৃষি শিক্ষাত কৃষি মানে কি কৃষি ক্ষেত্ৰত আহিব খুজিছে তেখেতসকলক আমি সামৰিব নোৱাৰিম নে লগলগে সেই কোভিডৰ সময়তে অনলাইন মাধ্যমত মানে কি ডিসকাশন হল আমাৰ এখন তেখেতে 4জনীয়া কমিটি গঠন কৰি দিলে তেওঁলোকে সেই কোভিডৰ সময়ত মানুহ লগ নোহাকৈ বিভিন্ন মাধ্যমৰে আমাৰ এখন আঁচনি এই কৰিলে প্ৰস্তুত কৰিলে আৰু সেই আঁচনিখন শেষত গৈ ৰূপায়ণ হল কোভিড ধৰি লওক 20ৰ পৰা হৈছিলে এটো 2022ৰ শেষত আমাৰ কি হল আমি এটো এতিয়া কৃষকৰ পৰ্যায়ত নিয়াৰ কাৰণে আমাৰ এটো অসম কৃষি বিশ্ববিদ্যালয় যেটো সঞ্চালকালয়টো মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়টো আমাৰ ইয়াত গুৱাহাটীত খানাপাৰাত ঠিক কৰিলে আৰু আমাৰ মাননীয় কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই আমাৰ এটো উন্মোচন কৰিছিলে উদ্বোধন কৰিছিলে আৰু তাৰে পিছত আমাৰ 2022 চনৰ 18 আগষ্ট হল কিন্তু আমি পৰ্যায়গতভাৱে শিক্ষাবিলাক আমি লাহে লাহে কৃষকৰ মাজত দিলো মানুহৰ মাজত কৃষক বুলিয়ে নকওঁ কাৰণ ইয়াত অকল কৃষক নহয় এতিয়া আকৌ শুনি ভাল পাব মানুহৰ আজিকালি ধৰি লওক যেটো অৱসৰৰ পিছত তেখেতে কি কৰিব অৱসৰৰ এতিয়া তেখেতৰ যেটো প্ৰিপাৰেচন প্ৰস্তুতি গতিকে তেখেতৰ বোলে মই 6 মাহ পিছত এই যাম অৱসৰত যাম যোৱাৰ পিছত মই কি কৰিম আৰু তেখেতসকলে কি কৰিছে এতিয়া কৃষিয়ে তেখেতসকলক আকৌ আকোৱালি লৈছে বহুতৰ মই এনেকুৱা ধৰণৰ পাইছো বোলে মই গাঁৱৰ পৰা আহিছিলো আৰু এতিয়া গুৱাহাটীত মোৰ কাম হেক মই গুৱাহাটীৰ পৰা আকৌ গাঁৱত যাম কিন্তু মাটিখিনিতো আছে নহয় গতিকে গাঁৱত গৈ মই খেতি কৰিম গাঁৱত গৈ হসাকৈ ইচ্ছে উৎসাহজনক কথা না গাঁৱত গৈ খেতি কৰিম আৰু গাঁৱত গৈ যদি খেতি কৰিব লগা হলে মোক প্ৰথমতে শেষতে কৃষিৰ কথাবিলাক লাগে কথাবিলাক লগাৰ লগে লগে শেষত গৈ তেখেতে গাঁৱত গৈ মানে এনেকুৱা ধৰণৰ বহুত কৃতকাৰ্যতা আৰু উৎসাহজনক আপোনাৰ উদাহৰণ আছে উচ্চ পৰ্যায়ৰ চাকৰিৰ পৰা তেখেতে মানে অৱসৰত যোৱাৰ আগতে কোৰ্স পাঠ্যক্ৰম লৈ পেলাই গাঁৱত গৈ তেখেতসকলে বিভিন্ন ধৰণৰ পাম এতিয়া স্থাপন কৰিছে দিনদৰ্শন দাঙি ধৰিছে বহুত ভাল ভাল চাকৰি হা গতিকে মই ঠিক নাম উল্লেখ নকৰো মানে কেৱল খেতিয়ক কৃষক বন্ধু সকলে নহয় যি সকলে অৱসৰ প্ৰাপ্ত তেওঁলোকেও বিভিন্ন এনেকুৱা ধৰণৰ পাঠ্যক্ৰমসমূহ লয় এতিয়া খুব সুন্দৰকৈ নিজৰ নিদৰ্শন দাঙি ধৰিছে নিজৰ ভাল পোৱা কামখিনি কৰিব পাৰিছে এটা বিষয়ৰ ওপৰত প্ৰশিক্ষণ লয় তেওঁলোকে একেবাৰে মই আৰু এটা কথা কৈছো এতিয়া ধৰি লওক আমাৰ গাঁৱৰ মই চহৰৰ স্কুলৰ কথা কয় নে গাঁৱৰ স্কুলবিলাক যদি চোৱা হয় আজিকালি ধৰি লওক পৰিয়ালবিলাক সৰু হৈছে এটা ল'ৰা বা এজনী ছোৱালী এতিয়া তেওঁলোকক খুব ভালকৈ পঢ়া পাতিত ভাল হৈ ফেলে তেওঁলোকৰ জীৱনটো তাৰ মানে এই কৰাৰ কাৰণে প্ৰতিষ্ঠা কৰাৰ কাৰণে বহুত পৰিয়ালে বিচাৰে ঘৰত খেতিও আছে কিন্তু খেতিৰ লগত সম্পৰ্কটো তাৰ মানে ল'ৰা ছোৱালীৰ হৈ নুঠে স্কুলতে এতিয়া ধৰি লওক বিভিন্ন ধৰণৰ স্কুল হৈছে যদিও গাঁওখন স্কুলত জন্মৰ পিছতে যেতিয়া প্ৰথম স্কুললৈ যাব সেই বস্তুটো আগতে নাছিলে তেওঁ টাই পিন্ধি আহিব স্কুলৰ ছাত্ৰজন গাঁৱৰ ছাত্ৰ হেতু আহক টাই পিন্ধি আহিব ধুনিয়াকৈ মানে কি পাৰ্থক্য চহৰ আৰু নগৰৰ আৰু গাঁৱৰ মাজতে কই নাই ইয়াৰ কি হয় যদিও তেওঁ গাঁৱত ডাঙৰ দীঘল হৈছে কিন্তু গাঁৱৰ তাৰ মানে কি যিখিনি আমাৰ সংস্কৃতি গাঁৱৰ যিখিনি এনেকুৱা ধৰণৰ কৃষিৰ এটা পৰিৱেশ তাৰ লগত কিন্তু সংযোগ নঘটে কি হয় তেওঁ পাঠ্যক্ৰম শেষ কৰিলে শেষ কৰিয়েই হয়তো বহুতে ভাল এইত গুচি গ'ল কিন্তু এটা সময়ত তেওঁ যাব নোৱাৰে যতে এটা সময়ত ধৰি লওক কোনোবা এজন যদি ল'ৰা নাযায় নোযোৱাৰ পিছত তেওঁলোকৰ কি হ'ল কাৰণ তেখেতে গাঁৱত থাকিও কৃষি শিক্ষাৰে কিন্তু শিক্ষিত নহল তেনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে এইটো এটা ভাল দিশ আৰু বিশেষকৈ স্কুলবিলাকৰ যিখিনিয়ে শিক্ষা সমাপ্ত কৰিব নোৱাৰে এটো মোৰ এটা হয়তো নিবেদনেই হ'ব স্কুলবিলাকৰ কাৰণে এনেকুৱা ধৰণৰ আমি যেটো ড্ৰপ আউট বুলি কওঁ তেনেকুৱা ল'ৰাৰ কাৰণে আমাৰ এনেকুৱা পাঠ্যক্ৰমে বহুত সহায় কৰিব পাৰে আৰু চৰকাৰীভাৱেও এনেকুৱা ধৰণৰ কথাবিলাক ভাবিবৰ মুক্ত আৰু দূৰ শিক্ষাই এটা স্থল দিছে বিভিন্ন সময়ত বিভিন্ন ঘৰুৱা সমস্যাৰ কাৰণে বহু ল'ৰা ছোৱালীয়ে সৰুতে ইচ্ছা কৰিলেও নিজৰ পাঠ্যক্ৰম কমপ্লিট কৰিব নোৱাৰে শেষ কৰিব নোৱাৰে নিজৰ বিচৰা ধৰণে কিন্তু এটা সময়ত
ঘৰৰ দায়িত্ব আহি পৰে বা কি কৰিম এতিয়া কি কৰি খাম চাকৰি নাপাম মই ইমান কম শিক্ষিত কিন্তু ইয়াৰ জৰিয়তে মুক্ত আৰু দূৰ শিক্ষাৰ ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে সেই সপোনখিনি পূৰণ কৰিব পাৰিব নিৰ্দিষ্ট এটা বিষয়ৰ ওপৰত প্ৰশিক্ষণ লয় তেওঁলোকে নিজৰ সপোন সাৰ্থক কৰিব পাৰিব লগতে নিজৰ লগতে ঘৰখনকো ধুনীয়াকৈ তেওঁলোকে আগুৱাই লৈ যাব পাৰিব এটা খুব আমাক আচলতে এতিয়া ব্যক্তিয়ে এই হোৱাৰ কাৰণে নিজক নিয়োগ কৰাৰ কাৰণে আমাক খুব ডাঙৰ কোৰ্স হিচাপত আমাক হয়তো লাগিব এইটো বেলেগ বস্তু কিন্তু সামগ্ৰিকভাৱে বৃহৎ মানে কি মানে আমাৰ এনেকুৱা ধৰণৰ ব্যক্তি সামৰিব পৰা ধৰণৰ এটা সৰু পাঠ্যক্ৰম শিক্ষক ভালকৈ শিক্ষক কৰি তেখেতৰ জীৱন নিৰ্বাহৰ কাৰণে সেই ব্যৱস্থাটো তেখেতে অৱলম্বন কৰক আৰু চৰকাৰী বিভিন্ন ধৰণৰ আজি পৃষ্ঠপোষকতা আছে সেইবিলাক লোক আচলতে ইয়াতকৈ আৰু কৃষিক আত্মনিয়োগ কৰাৰ বাহিৰে মই ভাবোঁ এতিয়া বৰ্তমান সময়ত কোনো ভাল দিশেই নাই গতিকে আপোনালোকে যদি ইচ্ছুক অডিয়েলৰ সৈতে আহক যোগাযোগ কৰক খানাপাৰাতে আছে অফিচ গতিকে আপোনালোকে আহক যোগাযোগ কৰক আৰু কিবা যদি জানিব লগা আছে এই অনুষ্ঠানটিৰ তলত আপোনালোকে কমেণ্ট কৰি নিজৰ প্ৰশ্নসমূহ প্ৰেৰণ কৰিব পাৰে আৰু আমি উত্তৰবোৰ দিবলৈ যত্ন কৰিম আপোনালোকক সম্পূৰ্ণ তথ্যখিনি দিবলৈ আমি যত্ন কৰিম এতিয়া আৰু এটা প্ৰশ্ন ইয়াতে 9টা পাঠ্যক্ৰমৰ কথাহে উল্লেখ আছে আপুনি ইতিমধ্যে ক'লে যে 50টা পাঠ্যক্ৰম 50টা লৈকে পাঠ্যক্ৰম বেছি আছে কিন্তু মই কৈছো মানে কি ধৰি লওক যেটো একেবাৰে সকলোৰ কাৰণে মনোগ্ৰাহী হ'ব পৰা ধৰণৰ আছে হয়তো কৃষক বন্ধুসকলে ভাবিব পাৰে বা উঠি অহা নৱপ্ৰজন্মখিনি ভাবিব পাৰে বা যিসকলে অডিয়েলৰ সৈতে বা দূৰমুক্ত শিক্ষা ব্যৱস্থাপনাৰ লগত জড়িত হ'ব বিচাৰিছে তেওঁলোকে ভাবিব পাৰে যে 9টা পাঠ্যক্ৰমৰ ভিতৰত আমাৰ মন পছন্দ পাঠ্যক্ৰমটো ইয়াতে নাই কিন্তু মই কৈ দিব বিচাৰিছোঁ যে 50তকৈ অধিক পাঠ্যক্ৰম ইয়াতে সন্নিবিষ্ট হৈ আছে আৰু আপোনালোকৰ মনৰ ইচ্ছাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে আমাৰ যেটো আমাৰ এই আছে নহয় এই ওয়েবসাইট হয় eu.odl তাত যদি মাৰি দিয়ে আমাৰ গোটেইবিলাক পাঠ্যক্ৰম দেখা পাব আৰু ইয়াতো আমাৰ আছে বিশেষকৈ আমি এখন এই দিছো মানুহক আমাৰ কথাখিনি জনাৰ কাৰণে যিখিনি আমাৰ এই কাগজখনত আমাৰ বহুত কোৰ্স আছে প্ৰায় 50টা কোৰ্স কৃষি আমি ধৰি লওক পশুপালন আৰু হল আমাৰ ইয়াত ভিতৰত আৰু এটা আছে আমাৰ মৎস্য পালন এনেকুৱা ধৰণৰ কথাবিলাক আমি অকনমান এতিয়া আমাৰ বিশ্ববিদ্যালয় এটা এই হল গতিকে কৃষি বিভাগক আমাৰ ইমান বিলাক কোৰ্স আছে বহুত কৃষি মহাবিদ্যালয়ৰ বা মিন মহাবিদ্যালয় আৰু নতুন কোৰ্স আছে আমাৰ এইখনত সন্নিবিষ্ট কৰা হয় কিন্তু এজন মানুহক যিখিনি কোৰ্স লাগে মানে হয়তো হ'ব পৰা কোৰ্স আমি বহুত ইতিমধ্যে প্ৰস্তুত কৰিছো হয় গোটেইখিনি আমি দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিম আমাৰ অনুষ্ঠানতে হয় আৰু এটা প্ৰশ্ন যিসকলে এই পাঠ্যক্ৰমটো ল'ব এতিয়া যিকোনো এটা পাঠ্যক্ৰম লোৱাৰ পাছত সেই বিষয়টোৰ ওপৰত তেওঁলোকে অধ্যয়ন কৰাৰ পিছত সেই বিষয়টোৰ বিষয়ে জনাৰ পাছত তেওঁলোকে ব্যৱসায়ৰ দিশে যাব বিচাৰিব সেই অৰ্থনৈতিক দিশটোৰ ওপৰত তেওঁলোকক কেনে ধৰণৰ ট্ৰেইনিং দিয়া হৈছে বা তেওঁলোকৰ ওপৰত কেনেকুৱা ধৰণৰ চকু ৰখা হ'ব হয় তেখেতসকলক আমাৰ লগত সদায় জড়িত হৈ থাকে গতিকে তেখেতসকলৰ সমস্যাবিলাক যদি কয় আমি যিমান পাৰো সেইখিনি সমাধান কৰিবলৈ চাওঁ আৰু ব্যৱসায় দিশৰ ক্ষেত্ৰত আমাৰ ইতিমধ্যে মই আপোনাক উল্লেখ কৰিছিলোঁ যেটো মানসিকভাৱে প্ৰস্তুত কৰা সেই কথাটো আমাৰ আছেই আৰু এটা সময়ত এতিয়া ধৰি লওক মই বহুত ক্ষেত্ৰত মই নিজে ক'বই নালাগে আমাৰ এনেকুৱা এতিয়া প্ৰায় 1700 মান ল'ৰা ছোৱালী পাছ হ'ল শিক্ষাৰ্থী পাছ হ'ল 1700 মান পাছ হোৱাৰ পিছত তাৰে ভিতৰতে বহুতে বৰ উল্লেখনীয় কাম কৰিছে এই যে উল্লেখনীয় কাম কৰিলে বেংকৰ কিখিনি আঁচনিত গ'ল চৰকাৰৰ কেনেকুৱা আঁচনি আগবাঢ়ি তেখেতে লোনটো পালে আমি কি কৰোঁ আমিতো কমেই আমি যিখিনি জানো সেইখিনি কমেই বিভিন্ন আঁচনি আছে চৰকাৰৰ আঁচনি আছে সেই আঁচনিবিলাকতো আমি উল্লেখ কৰিমেই আৰু এই যে কৃতকাৰ্য হোৱা যিখিনি ব্যক্তি আছে সেই ব্যক্তিখিনি আমি কি কৰোঁ তেখেতক কৈ দিওঁ আপুনি কেনেকৈ এই আপুনি আজি এই ষ্টেজ পালে এই অৱস্থাটো পালে আপুনি এনেকুৱা মানুহ এজন আহিছে আপুনি তেখেতৰ লগত প্ৰথম কথা পাতি অলপ সহায় কৰক তেখেতক পৰিচালনা কৰক ইতিমধ্যে পৰিচালনা কৰে আৰু কিছুমান ক্ষেত্ৰত আছে এতিয়া ধৰি লওক আমাৰ এটা পাঠ্যক্ৰম আছে এইটো সাদৰ খেতি ৰুফটপ গাৰ্ডেনিং তে সাদৰ খেতিৰ আমাৰ প্ৰথম যেতিয়া দিওঁ তেতিয়া হলে 25 জন আমাৰ ব্যক্তি আছিল তাৰে ভিতৰত পুৰুষ সংখ্যা কম আছিল মহিলা আছিল আৰু দেখা পালো ধৰি লওক সাদৰ যেতিয়া খেতি কৰে কোনোবাই দুটা টাব বা অলপ কৰিলে বৃহৎ পৰ্যায়ত নকৰাৰ কাৰণে কি হ'ল তেওঁলোকটো এটা গ্ৰুপ হ'ল গতিকে সেই গ্ৰুপৰ ক্ষেত্ৰত সেই দলটোৰ ক্ষেত্ৰত কি হ'ল
ধৰি লওক সকলোৱে অলপ অলপ টাবত খেতি কৰিলে খেতি কৰাৰ পিছত তেওঁলোকৰ সামগ্ৰিকভাৱেতো উৎপাদনটো বহুত বেছি হ'ল মোৰ লগে লগে এই কথাখিনি যেতিয়া সেই পাঠ্যক্ৰম যেতিয়া আহিলে মই আমাৰ যিটো আমুলৰ যিটো বিপ্লৱ হ'ল আমুলৰ যিটো গুৰি ধৰোঁতা কোৰিয়ান তাতে প্ৰথমতে যেতিয়া আমুলৰ গুজৰাটত এই হ'ল মাত্ৰ 60 লিটাৰ গাখীৰ উৎপাদন হৈছিলে আজিলৈকেতো বিশ্বক হৈ আছে এইটো কোঅপাৰেটিভ মুভমেণ্ট সমবায়িক ভিত্তিত কৰে গতিকে এওঁলোকে কি কৰিলে ময়ে উল্লেখ কৰিলোঁ আপোনালোকে এটা সমবায় গঠন কৰক সেই মহিলাসকলে লৈ পেলাই সমবায় গঠন কৰিলে কোঅপাৰেটিভ আমাৰ বোধহয় 12-13 তাৰিখে আমাৰ চানমাৰীত তেওঁলোকৰ কোঅপাৰেটিভ মেলা হয় তেওঁলোকৰ ষ্টল থাকে যোৱা বছৰে দিছিলে এতিয়া তেওঁলোকে কৰাৰ পিছত কি হ'ল তেওঁলোকে এনেকুৱা ধৰণে মই কিবা এটা কৰিছোঁ ধৰি লওক বেলেগ এজনে কিবা এটা কৰিছে প্ৰত্যেকৰে লগ হৈ তাৰমানে শেষত সেই ষ্টলটো তেওঁলোকৰ প্ৰডাক্টবিলাক আনিব আৰু যিখিনি উমৈহতীয়া প্ৰডাক্ট আছে সেইখিনি লগ কৰি বিক্ৰী কৰিব গতিকে কৰাৰ পিছত তেওঁলোকৰ সমবায় ভিত্তিক এতিয়া ৰুফটপ গাৰ্ডেনিং মাল্টিপাৰ্পজ মানে কি সোসাইটি হিচাপত এটা কোঅপাৰেটিভ ৰেজিষ্টাৰ আণ্ডাৰত আগবাঢ়ি আছে আৰু আমি কি কৰোঁ পিছৰ বছৰত আমি যেতিয়া ৰুফটপ গাৰ্ডেনিঙৰ কোৰ্চটো দিলোঁ তেওঁলোকক আমি আগৰ যেহেতু এটা ৰেজিষ্টাৰ্ড বডি আছে তেওঁলোকক আমি তাৰ মেম্বাৰশ্বিপ লোৱাৰ কাৰণে আমি কৈ দিওঁ আপোনালোকে সেই গ্ৰুপটো লৈ সেই গ্ৰুপটো কণ্টিনিউৱাছ সেই মেম্বাৰশ্বিপ বাঢ়ি গৈ তেওঁলোকে খুব উল্লেখযোগ্য কাম কৰি আছে আপোনালোকে নিশ্চয় গম পাব যোৱা বছৰ অংকুৰিত অসমৰ কনকলতা দাস তেখেতে আমাৰ এই কোৰ্চটো কৰিছে তাৰপিছত তেখেতে দেখিছে তেখেতে কি কৰিলে আৰু আপোনালোকৰ পৰা যেটো বেষ্ট সেকেন্ড বেষ্ট এন্টাৰপ্ৰেনাৰশিপ এৱাৰ্ড পালে এনেকুৱা কাহিনী এটা বহুত আছে খুব বেছি ভাল লাগিলে আৰু আশা কৰো দৰ্শকসকলেও অংকুৰিত অসমৰ এই কৃষক বন্ধুৰ দৰ্শকসকলেও তেওঁলোকে বহু কথা জানিব পাৰিছে আৰু যিসকলে ইচ্ছুক এনেকুৱা ধৰণৰ পাঠ্যক্ৰম ল'ব বিচাৰে তেওঁলোকে যোগাযোগ কৰিব পাৰে অৰ্থনৈতিক দিশটোৰ ওপৰতো সম্পূৰ্ণভাৱে তেওঁলোকক সহায় সুবিধা আগবঢ়োৱা হয় লগতে প্ৰত্যেকটো কেৱল 9টা পাঠ্যক্ৰমে নহয় মই যিখিনি প্ৰথম অৱস্থাত ক'লো 50টাৰ অধিক পাঠ্যক্ৰম আপোনালোকে গ্ৰহণ কৰিব পাৰে আৰু টিভিৰ স্ক্ৰীনত মই দেখাবলৈ যত্ন কৰিম ইয়াতে কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম আছে কৃষক বন্ধুসকলক জনাবলৈ যত্ন কৰিম আৰু আপোনালোকে কিবা যদি জানিব বিচাৰিছে ODLৰ বিষয়ে বা এই শিক্ষা ব্যৱস্থাৰ ওপৰত আমাৰ স্ক্ৰীনত মেইল আইডিটো হোৱাটছআপ নাম্বাৰটো ফেচবুক আৰু অফিচিয়েল ৱেবছাইটটো আমি জনাই দিম আপোনালোকক গতিকে বহুত বেছি ধন্যবাদ আৰু আশা কৰো খুব বেছি ভাল পাব মই এটা বাক্য কৰিলো একদম যিকোনো মানুহে আশাত বাছি থাকে মুক্ত আৰু দূৰ শিক্ষা যেটো ব্যৱস্থা অসম কৃষি বিশ্ববিদ্যালয় মই বিশ্ববিদ্যালয়ৰ ওপৰত মই ধন্যবাদ জনাই কৈছো বিশ্ববিদ্যালয়ৰ যদি আশা এটা বিৰাট আশা মুক্ত আৰু দূৰ শিক্ষা আৰু এই আশাটো অকল বিশ্ববিদ্যালয়ৰ আশা নহয় অসমৰ কৃষি ক্ষেত্ৰত এটা অৱদান জনাব পৰা এটা আশা একদম আৰু প্ৰত্যেককে আগুৱাই আহক আৰু নিজৰ সপোন সাৰ্থক কৰক আৰু আজিৰ এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ধন্যবাদ নমস্কাৰ